নমস্কাৰ আজি সমগ্ৰ ভাৰতবৰ্ষতে স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ পবিত্ৰ স্মৃতিত আজি জনজাতি গৌৰৱ দিৱস আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় এই কাৰ্যসূচীৰ প্ৰধান উদ্যোক্তা হৈছে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে আদৰ্শবাদী নেতা পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে আজি এই কাৰ্যসূচীত আপোনালোকে অসমত অংশগ্ৰহণ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ জনজাতি লোকৰ সহযোগত আজি চাবুৱাত এই কাৰ্যসূচী সফল ৰূপ দিয়াৰ বাবে আপোনালোকে প্ৰয়াস কৰিছে গতিকে মই আজি এই মঞ্চত উপস্থিত থকা ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়াৰ লগতে মাননীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া বিনোদ হাজৰিকা ডাঙৰীয়া পুনাকন বৰুৱা ডাঙৰীয়া চক্ৰধৰ গগৈ ডাঙৰীয়া তেৰছ গোৱালা ডাঙৰীয়া আৰু আজি অনুষ্ঠানত উপস্থিত থকা পুলক গোহাঁই ডাঙৰীয়া ডক্টৰ সৈকত পাত্ৰ ঋতুপন বৰুৱা ডাঙৰীয়া অসীম হাজৰিকা ডাঙৰীয়া কাজল গোহাঁই ডাঙৰীয়া উজ্জ্বল ফুকন ডাঙৰীয়া জিলাৰ উপায়ুক্ত বিক্ৰম কৰি ডাঙৰীয়া আৰু ইনলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটী শাখাৰ সঞ্চালক প্ৰবীণ বৰা ডাঙৰীয়াৰ লগতে দেউৰী অট'নমাছ কাউন্সিলৰ আৰু মেচ কছাৰী অট'নমাছ কাউন্সিলৰ মুৰব্বীসকল মৰাণ অট'নমাছ কাউন্সিলৰ মুৰব্বী লগতে আজি সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণৰ বাবে এটা লক্ষ্য স্থিৰ কৰিছে সেই লক্ষ্যটো হৈছে যে অহা 25 বছৰৰ ভিতৰত যাক অমৃতকাল হিচাপে তেখেতে গণ্য কৰিছে এই 25 বছৰ যাত্ৰা যেতিয়া 2047 সম্পূৰ্ণ হ'ব ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব এই 100 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ স্থিতি বিশ্বৰ বুকুত কেনে হ'ব স্থান ক'ত থাকিব সেইবাবে মোদী ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ জনগণক আস্থা আৰু বিশ্বাসত লৈ তেখেতে সকলোৰে ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি এইখন ভাৰতবৰ্ষক সকলোৰে সহযোগিতাত বিশ্বগুৰু হিচাপে বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰাৰ তেখেতে লক্ষ্য স্থিৰ কৰিছে বিশ্বৰ সৰ্বাতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে ইয়াক গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছে গতিকে আজি আমি সকলোৱে আমাৰ স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এই মহাস্থানত সংকল্প গ্ৰহণ কৰিছোঁ যে আমিও আমাৰ যিখিনি ৰাষ্ট্ৰীয় দায়িত্ব জাতীয় দায়িত্ব আমি নাগৰিক হিচাপে সেইখিনি দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰিম যেনেধৰণে বিৰছা মুণ্ডা ডাঙৰীয়াই তেখেতে আদিবাসী সমাজৰ বাবে আদিবাসী সমাজৰ স্বকীয় বৈশিষ্ট্য আৰু ইয়াৰ পৰিচয় ৰক্ষা কৰাৰ বাবে স্বাধীনতা সংগ্ৰামত ইংৰাজৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত আদিবাসী সমাজে নিজৰ অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে সক্ষম হৈছিল তেখেতৰ মহান ত্যাগে কেৱল জনজাতি সম্প্ৰদায়কে নহয় ভাৰতবৰ্ষৰ প্ৰতিগৰাকী দেশক ভাল পোৱা নাগৰিকক উদ্বুদ্ধ কৰি তুলিছিল আৰু সকলোকে মনোবল দিছিল আৰু সকলোকে সাহস যোগান ধৰিছিল তেনেধৰণৰ এগৰাকী মহান স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডা আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক শ্ৰদ্ধাঞ্জলি ভাৰতবৰ্ষৰ জনগণে জনাবৰ বাবে আজি দিনটোতেই তেখেতে থিৰাং কৰিলে 15 নৱেম্বৰ গতিকে আজি যোৱা 4 বছৰ ধৰি তেখেতৰ পবিত্ৰ স্মৃতিত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী সফল ৰূপ দিয়া হৈছে আৰু সকলোৱে আগন্তুক দিনত আমাৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা আমাৰ প্ৰাকৃতিক সম্পদ আধ্যাত্মিক ধ্যান ধাৰণা এই সকলোবিলাক অতীজৰ পৰা
যিখিনি সম্পদ আমাৰ আজু ককাসকলে উপৰি পুৰুষে প্ৰতিষ্ঠা কৰি গৈছে, আমাক উপহাৰ হিচাপে দি গৈছে, এই ভাৰতবৰ্ষ বিশাল উপমহাদেশ, য'ত নেকি সম্ভৱ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট। গতিকে এইখন ভাৰতবৰ্ষৰ বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব পাৰে। সেইবাবে বিভিন্নগৰাকী স্বাধীনতা সংগ্ৰামী তেখেতসকলৰ জীৱনকালত এই শক্তিশালী ৰাষ্ট্ৰীয় অনুভূতি প্ৰদান কৰি গৈছে। গতিকে এই ৰাষ্ট্ৰীয় চেতনাৰে উদ্বুদ্ধ হৈ আমিও অসমৰ বুকুত, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা প্ৰত্যেকগৰাকী আমি নাগৰিকে এই ক্ষেত্ৰত দৃঢ়তাৰে আমি আগবাঢ়ি যাব লাগিব। আৰু আজি এই শুভক্ষণত মই বিৰচা মুণ্ডা ডাঙৰীয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি আজি এই সভাত উপস্থিত থকা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ। কাৰণ আমি সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য শুনিবৰ বাবে ইয়াত সমবেত হৈছোঁ। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।